দেওবাৰৰ পৰা গুৱাহাটীত বক্সিঙৰ মাণ্ডলিক প্ৰতিভা সন্ধানী প্ৰতিযোগিতা 19খন ৰাজ্যৰ প্ৰায় 300 খেলুৱৈ অংশগ্ৰহণ ভাৰতীয় বক্সিং ফেডাৰেশ্যনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাষী আঁচনি হাতত লৈছে শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী REC লিমিটেডৰ সহযোগত ফেডাৰেশ্যনে আৰম্ভ কৰা এই টেলেণ্ট হাণ্ট কাৰ্যসূচী দেশৰ দুটা মাণ্ডলিক স্থানত সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পাছত কাইলৈৰ পৰা অসমত অনুষ্ঠিত হ'ব 3 পৰা অহা 18 মাৰ্চলৈ গুৱাহাটীৰ RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই আজি সংবাদমেলত এই বিষয়ে অৱগত কৰে REC ওপেন টেলেণ্ট হাণ্ট বক্সিং চেম্পিয়নশ্বিপ ওপেন এখানে ৰাখা হৈছে যে ইয়াত সবে খেলিব পাৰে মানে যেনো ষ্টেটৰ পৰা যে এটা অহা আগত যেটো সিস্টেম থাকে হেতু নাই ইয়াত সবে আহিব পাৰে সবে খেলিব পাৰে মানে এটা ওয়েটত আমি প্ৰথমতে যে 46 কেজি তাত আমি অসমৰ পৰা এটা পঠাও মণিপুৰৰ পৰা এটা পঠাও এনেকৈ এটা এনেকুৱা নহয় এইটো ইভেন্টত আমি এইটো চেম্পিয়নশ্বিপত এইটো ৰাখিছো যে অসমৰ পৰা যদি 46 কেজি যদি 15টা প্লেয়াৰ থাকে সবে পাৰ্টিসিপেট কৰিব পাৰে কিছুমান কেতিয়া কি হয় নেশনেলত সদায় 1 নম্বৰটো যায় 1 নম্বৰটো গলে তলৰ কেইটা খেলিবলৈ চান্স নাপায় আমি এইটো বক্সিং ফেডাৰেশ্যনে এইটো এটা প্ৰপ'জাল আমি গভৰ্ণমেণ্টক দিছিলো যে সবে খেলিব পাওক কমসে কম এনেকুৱা এটা ইভেন্ট ৰাখক য'ত মানে কিছুমান বাচ্চা গোটেই বছৰটো প্ৰেক্টিছ কৰি থাকে খেলিবলৈ নাপায় তো এইকাৰণে খেলিব পৰা সিস্টেমটো লগতে যদি এটা প্ৰাইজ মানিও পায় হেতু সিস্টেমত আমি এই কথাৰ প্ৰপ'জালটো দিছিলো গভৰ্ণমেণ্টে এটো এপ্ৰুভ কৰিলে তো এই তাৰে মানে এইটো এটা আমি আৰম্ভ কৰিছো এটা ইষ্টাৰ্ণ জোন বুলি যদিও নামটো দিছো এটো অল ইণ্ডিয়া ইভেন্ট অল ইণ্ডিয়াৰ যোনে বক্সাৰ যিমান আছে সবে ইয়াত পাৰ্টিসিপেট কৰিব পাৰে এতিয়ালৈকে সাব জুনিয়ৰ আৰু জুনিয়ৰ কেটেগৰী 19খন কান্ট্ৰিয়ে 19খন ষ্টেটে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰিছে 19খন দেখো মানে আমাৰ ষ্টেটৰ বক্সাৰ আহিছে আৰু মই এই ক্ষেত্ৰত আমাৰ এটো অৰ্গানাইজ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ মই স্পৰ্টছ ডিপাৰ্টমেণ্টক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাক এইটো এটা ইভেন্ট পাতিবলৈ থ্ৰ' স্পৰ্টছ ডাইৰেক্টৰেট আমাক সহায় কৰিছে আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ ওচৰত চিৰকৃতজ্ঞ আৰু লগতে আমাৰ চাই সদায় আমাক সহায় কৰি আহিছে এইটো খেল কৰাৰ ক্ষেত্ৰত লগতে আমাৰ যিখিনি আমাৰ অসমৰ অৰ্গেনাইজাৰ আছে বা যিখিনি আমাৰ লগৰ মানুহ আছে সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এইটো ছাকচেছ হোৱাটো ডাঙৰ কথা আমাৰ অসমৰ আমি প্ৰথমতে অসমৰ বাচ্চা বেছি অহাটো জোৰ দিছোঁ যিবোৰ ক্লাব আছে যিবোৰ ডিষ্ট্ৰিক্টৰটো কথা বেলেগ ক্লাব লেভেলৰ পৰা আহিবলৈ আমি জোৰ দিছোঁ যাতে যোনে কেতিয়াও খেলিব পোৱা নাই তাতে আহি পেলাই এটা অল ইণ্ডিয়া ইভেণ্ট খেলক আৰু এখন চাৰ্টিফিকেট পাওক আৰু এইটোত যদি প্ৰাইজ মানি পায় তেতিয়াহ'লে আগলৈ যোৱাটো আৰু তেওঁলোকৰ সুবিধা হ'ব প্ৰাইজ মানি আমি ইয়াতে ৰাখিছোঁ গ'ল্ড মেডেলৰ কাৰণে 15,000 চিলভাৰ মেডেলৰ কাৰণে 10,000 আৰু ব্ৰঞ্জ মেডেলৰ কাৰণে 7,000 আৰু তলত আমি টোটেল 8টা প্ৰাইজ মানি ৰাখিছোঁ 7,000ৰ পিছত আমি বাকীখিনি 5,000 টকা পাব 8টা কেটেগৰীত পাব আৰু এইটোৰ পৰা যদি 8 নম্বৰ পজিশ্যনলৈ পায় তাৰপিছত তেওঁলোকে এটা নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব ইয়াৰ হেতুলৈ যাব পাৰিব আৰু তাত যদি মেডেল পায় তেতিয়াহ'লে আমি নেশ্যনেল কেম্পৰ কাৰণে তেওঁলোকৰ ট্ৰাইলৰ কাৰণে আমি মাতিম আৰু হেতু চেম্পিয়নশ্বিপত নেশ্যনেল লেভেলতো 50,000 গ'ল্ডৰ প্ৰাইজ মানি আছে 25,000 চিলভাৰো আছে তো হেতুত ইয়াতকৈ বেছি ভাল প্ৰাইজ মানি আছে তেওঁ ডাইৰেক্টলি নেশ্যনেল খেলিবলৈ সুবিধা পাব আৰু সেই নেশ্যনেলত যদি তেওঁ জিকে তেতিয়াহ'লে নেশ্যনেলতো তেওঁ প্ৰাইজ মানি পাব আৰু তাতে যদি নেশ্যনেলত গ'ল্ড মেডেল বা চিলভাৰ মেডেল পায় তেতিয়াহ'লে নেশ্যনেল কেম্পত যি আমাৰ ট্ৰাইল আমি ৰাখোঁ তাত আমি মাতিম তেওঁলোকক কালি আমাৰ 3:30 বজাৰ পৰা আমি আৰম্ভ কৰিম আমাৰ অপেনিং চেৰিমনি আমাৰ অসমৰ মাননীয় মহামান্য ৰাজ্যপাল মহোদয় তেখেতে আমাৰ মাজত তেখেতে উদ্বোধনী কৰিব আমাৰ প্ৰতিযোগিতাখন গতিকে আমি নথৈ আনন্দিত যে তেখেতে আহি পেলাই আমাৰ প্লেয়াৰখিনি উৎসাহ যোগাব লগতে আমাৰ অসম চৰকাৰৰ সন্মানীয় এডভোকেট জেনেৰেল তেখেতে উপস্থিত থাকিব আমাৰ MLA দিগন্ত কলিতা তেওঁ থাকিব আৰু আমাৰ ডাইৰেক্টৰ স্পৰ্টছৰ আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী সৰ্দাৰ কুচাৰ হিলালীজী তেখেতেও উপস্থিত থাকিব গতিকে আটাই আমাক খেলুৱৈখিনিক উৎসাহ যোগাব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোককো আটাইকে নিমন্ত্ৰণ কৰিলোঁ 18 দিনৰ ইভেণ্ট এইটো ফাৰ্ষ্ট টাইম এনেকুৱা ইভেণ্ট বক্সিঙত কেতিয়াও হোৱা নাই মানে 18 দিনৰ ইভেণ্ট হ'ব আমাৰ ইয়াত আৰু 18 দিনতে আপোনালোকৰ সহযোগিতা 2 তাৰিখৰ পৰা 18 তাৰিখলৈ হ'ব মানে 2 মানে আজি আমাৰ আৰম্ভণি হ'ল স্পৰ্টছ এণ্ট্ৰি আৰম্ভণি হৈছে আজিৰ পৰা আৰু কাইলৈৰ পৰা কম্পিটিশ্যনটো হ'ব দুটা ভাগত ভাগ কৰিছোঁ 3 পৰা 9 লৈকে আৰু ইফালে 12 পৰা 18 লৈকে গুৱাহাটীত হ'ব লগা REC ইষ্টাৰ্ণ অপেন টেলেণ্ট হাণ্টৰ বাবে ইতিমধ্যে 19খন ৰাজ্যৰ প্ৰায় 300ৰো অধিক ল'ৰা ছোৱালীয়ে সাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত নাম পঞ্জীয়ন কৰিছে কাইলৈৰ পৰা 9 মাৰ্চলৈ জুনিয়ৰ আৰু সাব জুনিয়ৰ খেল হোৱাৰ বিপৰীতে অহা 12 পৰা 18 মাৰ্চলৈ অনুষ্ঠিত হ'ব পুৰুষ মহিলাৰ যুৱ আৰু এলিট শাখাৰ খেল দেশৰ সকলো প্ৰান্তৰ পৰাই নতুন প্ৰতিভা নিৰ্বাচন কৰাৰ বাবে 4টা মণ্ডলত এই প্ৰতিযোগিতা আয়োজন কৰিছো
যিকোনো স্থানৰ খেলুৱৈয়ে এই মুকলি প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। আনহাতে প্ৰতিটো ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট 8 বক্সাৰে মণ্ডলৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব। হাৰিয়ানাত হ'ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ চেম্পিয়নক পোনে পোনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত কৰি উন্নত প্ৰশিক্ষণ দিয়া হ'ব। কাইলৈ আবেলি 3 বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াই। আজিৰ সংবাদমেলত BFIৰ কাৰিকৰী বিষয়া R ৰাজেন্দ্ৰন, ধৰ্মেন্দ্ৰ ভাট আৰু RECৰ নীৰজ যোশীও উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।